আজিৰ এই পবিত্ৰ দিনটোতেই 1978 চনৰ 12 মাৰ্চত অসমত সংঘটিত হোৱা সকলো প্ৰকাৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক, ধৰ্মীয়, ৰাজনৈতিক ইত্যাদি শোষণ, নিপীড়ন আৰু প্ৰবঞ্চনাৰ পৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণক মুক্ত কৰি ঐতিহ্যমণ্ডিত অসমীয়া জাতিক তথা জাতীয় জীৱনক কেওফালৰ পৰা সুৰক্ষাৰ কৱচ পিন্ধাই এখন সুস্থ, সবল আৰু নিকামূলতঃ সুন্দৰ অসম গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিজ্ঞাবদ্ধ হৈ মূল দাবী তিনিটাৰ সৈতে ক্ৰমে অসমত পূৰ্ণ স্বায়ত্তশাসন প্ৰৱৰ্তন কৰক, অসমত দ্বি নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰক, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰক, জাতীয়তাবাদৰ ভেটিত সাম্যবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসমত এটি নতুন সূৰ্যৰ উদয় হৈছিল। জাতিৰ পিঠিত মৰণ সংকটৰ সময়ত উদয় হোৱা সূৰ্য হ'ল অসমৰ অন্যতম সৰ্ববৃহৎ অৰাজনৈতিক জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। এই সূৰ্যই 47টা বছৰত ভৰি দিলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 47 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ মুহূৰ্তত আই অসমীৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদলৈ শত কোটি প্ৰণাম আৰু সমূহ অসমবাসীলৈ বৈপ্লৱিক অভিনন্দন জনাইছো। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।